ভেলিড এগ্ৰিমেণ্ট হোৱাৰ কাৰণে কি এচেঞ্চিয়েল এলিমেণ্টৰ দৰকাৰ দ্য কণ্ট্ৰেক্ট 1872 মতে সেইকেইটা হ'ল নাম্বাৰ 1 দেয়াৰ মাষ্ট বি এটলিষ্ট 2 পাৰ্টিজ অৰ্থাৎ এখন এগ্ৰিমেণ্টৰ কাৰণে দুটা পক্ষ হোৱাটো অত্যন্ত জৰুৰী তেতিয়াহে এখন এগ্ৰিমেণ্ট হ'ব আৰু সেই ভৱিষ্যতত কণ্ট্ৰেক্টত পৰিণত হ'ব 2 নম্বৰতে অফাৰ এণ্ড একচেপ্টেঞ্চ ভেলিড অফাৰ এণ্ড একচেপ্টেঞ্চ অৰ্থাৎ এখন এগ্ৰিমেণ্ট হোৱাৰ কাৰণে এটা পক্ষৰ পৰা এটা ভেলিড আইনমতে বৈধ প্ৰস্তাৱ অন্য এটা পক্ষলৈ আহিব লাগিব আৰু অন্য পক্ষ সেই বৈধ প্ৰস্তাৱটো মানি ল'ব লাগিব এটা উদাহৰণে মই বুজাই দিছোঁ এৰ এখন ৰঙা বাইক আছে সেই বাইকখন বিক ওচৰত বিক্ৰীৰ কাৰণে 30,000 টকা বিনিময়ত অফাৰ দিলে প্ৰস্তাৱ দিলে বি সেই প্ৰস্তাৱটো গ্ৰহণ কৰিলে এতিয়া তেওঁলোকে যিটো এগ্ৰিমেণ্ট কৰিব সেইটো ভেলিড এগ্ৰিমেণ্ট নম্বৰতে হ'ল ইণ্টেনশ্যন টু ক্ৰিয়েট লিগেল ৰিলেশ্যনশ্বিপ অৰ্থাৎ এখন এগ্ৰিমেণ্টে দুটা পক্ষৰ মাজত এটা আইনী সম্পৰ্ক স্থাপনৰ কৰাটোৱে প্ৰধান উদ্দেশ্য হ'ব লাগিব এগ্ৰিমেণ্টখনৰ উদ্দেশ্য এইটোৱে যে দুটা পক্ষৰ মাজত এটা যি সম্পৰ্ক স্থাপন হ'ব যি বুজাবুজি হ'ব সেই বুজাবুজিটো সম্পূৰ্ণ আইনী প্ৰক্ৰিয়াৰে হোৱাটো 4 নম্বৰতে হ'ল লফুল কনচিডাৰেশ্যন অৰ্থটো মই আগতে কৈছোঁ চামথিং ইন ৰিটাৰ্ণ অৰ্থাৎ কিবা এটা বিনিময়ৰ কিবা এটা এখন ভেলিড এগ্ৰিমেণ্ট হোৱাৰ কাৰণে তাত যিটো কনচিডাৰেশ্যন থাকিব লাগিব সেইটো আইনীভাৱে বৈধ হ'ব লাগিব দ্য কণ্ট্ৰেক্ট এক্ট 1872 কোৱা হৈছে গ্ৰেটিয়াছ প্ৰমিছ আৰ নট এনফৰ্চেবল বাই ল অৰ্থাৎ ভিত্তিহীন কোনো প্ৰতিশ্ৰুতিৰে এখন এগ্ৰিমেণ্ট হ'ব নোৱাৰে আৰু এটা কথা কোৱা হৈছে কনচিডাৰেশ্যন মাষ্ট বি লফুল এণ্ড শুড নট ফৰবিডেন বাই ল অৰ্থাৎ কনচিডাৰেশ্যন যোনটো কনচিডাৰেশ্যন থাকিব এইটো আইনভাৱে বৈধ হ'ব লাগিব আৰু আইনৰ দ্বাৰা এইটো অবৈধ ঘোষণা কৰা কোনো বা ইলিগেল কোনো কনচিডাৰেশ্যন ভিত্তিত এখন ভেলিড এগ্ৰিমেণ্ট বহুতে হ'ল কনচেনচাছ এট আইটেম অৰ্থাৎ মিটিং অফ মাইণ্ড অৰ্থাৎ যেতিয়া এখন কণ্ট্ৰেক্ট কৰা হয় সেই কণ্ট্ৰেক্টটোৰ বিষয়বস্তুৰ ওপৰত যিকেইটা পক্ষ থাকে সেই পক্ষকেইটা ধাৰণা সেই বিষয়বস্তুৰ ওপৰত ধাৰণা আৰু কণ্ট্ৰেক্টখন কৰাৰ উদ্দেশ্যটো একেই হ'ব লাগিব এটা পক্ষৰ সেই বিষয়টোৰ এগ্ৰিমেণ্টৰ বিষয়ৰ প্ৰতি ধাৰণাটো যদি বা উদ্দেশ্যটো বেলেগ হয় অন্য পক্ষ যদি বেলেগ হয় তেনেহ'লে সেই এগ্ৰিমেণ্টখন ভেলিড নহ'ব অৰ্থাৎ সেই তেওঁলোকৰ মনৰ যোনটো মিল উদ্দেশ্য এগ্ৰিমেণ্টখন কৰাৰ যোনটো উদ্দেশ্য বা এগ্ৰিমেণ্টখনৰ বিষয়বস্তুৰ প্ৰতি যিটো ধাৰণা দুটা পক্ষৰে ক্লিয়াৰলি একে 6 নম্বৰতে কেপাচিটি টু কণ্ট্ৰেক্ট দ্য কণ্ট্ৰেক্ট এক্ট 1872 ছেকশ্যন 11ত কোৱা হৈছে যে এখন কণ্ট্ৰেক্টত ভাগ লোৱাৰ কাৰণে সেই কণ্ট্ৰেক্টত ভাগ লোৱা ব্যক্তিজনৰ কি যোগ্যতা থাকিব লাগিব 1 নম্বৰতে সেই ব্যক্তিজন 18 বছৰ হ'ব লাগিব অৰ্থাৎ তেওঁ আইনৰ দৃষ্টিত প্ৰাপ্তবয়স্ক হ'ব লাগিব 2 নম্বৰ তেওঁ মানসিকভাৱে সুস্থ হ'ব লাগিব অৰ্থাৎ তেওঁ পাগল বা মানসিকভাৱে অসুস্থ ব্যক্তি কণ্ট্ৰেক্টত ভাগ ল'ব নোৱাৰে আৰু 3 নম্বৰ হু ইজ নট ডিছকুৱালিফাইড অৰ্থাৎ যিসকলক যোগ্যতাহীন বুলি আইনে ঘোষণা কৰা নাই এতিয়া যোগ্যতাহীন হিচাপে কাক ঘোষণা কৰা হৈছে 1 নম্বৰতে কনভিকশ্যনত থকা ব্যক্তিসকল অৰ্থাৎ কনভিক্টসকল অৰ্থাৎ যিসকলে জেলত আছে সেই ব্যক্তিসকল 2 নম্বৰ ইনচলভেণ্ট অৰ্থাৎ যিসকলে ঋণ আদায় কৰা নাই দেউলীয়া বুলি ধৰা হৈছে যাক গণ্য কৰে তেওঁ সেইসকল ব্যক্তি 3 নম্বৰ এলিয়েন এনিমি 4 নম্বৰ ফৰেন চভাৰেন্স এণ্ড ডিপ্ল'মেণ্টসকল আৰু 5 নম্বৰতে হ'ল কৰ্পৰেশ্যন একে হ'ব 7 নম্বৰতে হ'ল ফ্ৰী কনচেণ্ট এখন ভেলিড কণ্ট্ৰেক্ট হোৱাৰ কাৰণে দুটা পক্ষৰ ফ্ৰী কনচেণ্টটো অতি জৰুৰী ফ্ৰী কনচেণ্ট যদি কোনোবা এটা পক্ষ নাথাকে এখন কণ্ট্ৰেক্ট ইনভেলিড হয় গতিকে এখন কণ্ট্ৰেক্ট এখন যদি কোৱাৰচন অৰ্থাৎ বল প্ৰয়োগেৰে আনডিউ ইনফ্লুৱেঞ্চ অবাঞ্ছিত প্ৰভাৱ খটুৱাই 3 নম্বৰতে ফ্ৰড কৰি পেলাই অৰ্থাৎ প্ৰতাৰণাৰে মিছৰিপ্ৰেজেণ্টেশ্যনেৰে অৰ্থাৎ ভুল বৰ্ণনাৰে আৰু বাই মিষ্টেক অৰ্থাৎ মিষ্টেক ভুলবশতঃ এইকেইটা কাৰণত যদি কণ্ট্ৰেক্ট এখন হয় কোনোবা এটা পক্ষৰ দ্বাৰা তেনেহ'লে সেই কণ্ট্ৰেক্টখন ইনভেলিড চাপৰ্ট হ'ব কাৰণ ইয়াতে ফ্ৰী কনচেণ্ট নাথাকিব সেইখন কণ্ট্ৰেক্ট 1872 মতে এখন ফুল অবজেক্ট এখন ভেলিড কণ্ট্ৰেক্ট হোৱাৰ কাৰণে তাৰ অবজেক্টটো বিষয়বস্তুটো লফুল হ'ব লাগিব অৰ্থাৎ আইনৰ দ্বাৰা বৈধ বা মান্য হ'ব লাগিব কোনো ইলিগেল বিষয়বস্তুৰ ওপৰত এখন কণ্ট্ৰেক্ট হ'ব নোৱাৰে এখন কণ্ট্ৰেক্ট ইনভেলিড হ'ব যদিহে সেই কণ্ট্ৰেক্টখন প্ৰতাৰণাৰে বিষয়বস্তুৰে পৰিপূৰ্ণ হয় যদি এখন আইনৰ দ্বাৰা মান্য বিষয়বস্তুৰ ওপৰত নহয় তেনেহ'লে যদি সেই কণ্ট্ৰেক্টখনে কোনো ব্যক্তি বা কোনো সম্পত্তিক যদি ক্ষতি কৰে তেতিয়াহ'লে সেইখন বৈধ কণ্ট্ৰেক্ট হিচাপত ধৰা নহ'ব আৰু যদি আদালতে সেই কণ্ট্ৰেক্টখন ইমৰেল বা এইটো এগেইনষ্ট পাব্লিক পলিচি হিচাপত ধৰে অথবা ৰাইজৰ ক্ষতিকাৰক হিচাপত ধৰা হয় তেনেহ'লে সেই কণ্ট্ৰেক্টখন
অভ্যুদয় হিচাপত গ্ৰহণ হ'ব। অৰ্থাৎ নম্বৰতে হ'ল চাৰ্টেনিটি অফ মিনিং। কণ্ট্ৰেক্ট এক্টৰ ছেকশ্যন 29ত কোৱা হৈছে যে কণ্ট্ৰেক্ট এখনত টাৰ্মছবিলাক প্ৰিচাইজ অৰ্থাৎ স্পষ্ট আৰু মানে সঠিক আৰু চাৰ্টেন অৰ্থাৎ নিশ্চয়তা থকা হ'ব লাগিব। কোনো অস্পষ্ট বিষয়বস্তুৰ ওপৰত বা ধাৰণাৰ ওপৰত এখন কণ্ট্ৰেক্ট হ'ব নোৱাৰে। পচিবিলিটিজ অফ পাৰফৰ্মেঞ্চ ছেকশ্যন 56 দ্য কণ্ট্ৰেক্ট এক্ট 1872 কোৱা হৈছে এন এগ্ৰিমেণ্ট টু ডু এন এক্ট ইম্পচিবল ইজ ভইড। অৰ্থাৎ এখন এগ্ৰিমেণ্টৰ যদি বিষয়বস্তুটো ইম্পচিবল হয়, অৰ্থাৎ এইটো কোনোপধ্যে ইমপ্লিমেণ্ট কৰিব নোৱাৰি, সেই যিখিনি টাৰ্ম তেনেহ'লে সেই এগ্ৰিমেণ্টখন ইনভেলিড হ'ব, সেইখন বৈধ বা লফুল ভেলিড এগ্ৰিমেণ্ট হ'ব নোৱাৰে বা কণ্ট্ৰেক্ট হ'ব নোৱাৰে। হ'ল নট ডিক্লেয়াৰ্ড টু বি ভইড অৰ ইলিগেল। এগ্ৰিমেণ্ট এখন দ্য কণ্ট্ৰেক্ট এক্ট 1872 মতে ভইড আৰু ইলিগেল ঘোষণা কৰা বিষয়বস্তুৰ ওপৰত হ'ব নালাগিব। তাৰে মই দুটামান কৈ দিছোঁ কি বিষয়বস্তু, বহুতবিলাক আছে। এক নম্বৰতে হ'ল এগ্ৰিমেণ্ট ইন ৰেষ্ট্ৰেণ্ট অফ মেৰিজ, অৰ্থাৎ বিবাহক বাধা দি পেলাই কাৰোবাক লগত এগ্ৰিমেণ্ট কৰা। 2 নম্বৰ এগ্ৰিমেণ্ট ইন ৰেষ্ট্ৰেণ্ট ট্ৰেড, অৰ্থাৎ কাৰোবাক ব্যৱসায় কৰাৰ পৰা বাধা দি পেলাই কৰা এগ্ৰিমেণ্ট আদি এগ্ৰিমেণ্টবিলাক ইনভেলিড বা ভইড হিচাপত ঘোষণা কণ্ট্ৰেক্ট এক্ট 1872 ঘোষণা কৰিছে। হ'ল লিগেল ফৰ্মেলিটিজ। এখন ভেলিড এগ্ৰিমেণ্ট কৰাৰ কাৰণে সম্পূৰ্ণ যিটো আইনী প্ৰক্ৰিয়া, সেই আইনী প্ৰক্ৰিয়া আমি চলি কেনে কৰিব লাগিব। 1 নম্বৰতে এখন এগ্ৰিমেণ্ট কৰাৰ কাৰণে ষ্টেম্প পেপাৰ বা দলিনত কৰিব লাগিব, সাক্ষী থাকিব লাগিব, সকলোৱে চহী থাকিব লাগিব, সেই এগ্ৰিমেণ্টখন আপুনি ৰেজিষ্টাৰ বা নটাৰী কৰিব লাগিব আদি যি আইনী লিগেল প্ৰচিডিংছ, লিগেল প্ৰক্ৰিয়া, সেই সম্পূৰ্ণ লিগেল প্ৰক্ৰিয়া আপুনি মানি চলি কৰাৰ পিছতহে এখন এগ্ৰিমেণ্টক বা কণ্ট্ৰেক্টক কণ্ট্ৰেক্ট 1872 মতে ভেলিড বা লিগেল হিচাপত ধৰা। শেষত মই এতিয়ালৈ যিমানকেইটা কথা ক'লোঁ, যিমানকেইটা এলিমেণ্টছ অৱদানৰ কথা ক'লোঁ, সেই গোটেইকেইটাৰ ভিতৰত যিকোনো এটা যদি এখন এগ্ৰিমেণ্টত ভেলিড এগ্ৰিমেণ্টত নাথাকে, তেনেহ'লে সেই এগ্ৰিমেণ্টৰ ভেলিড হৈ নাথাকে, সি হয়তো ভইডেবল বা ভইড বা ইলিগেল আৰু আনএনফৰ্চেবল বাই ল, অৰ্থাৎ আইনৰ দৃষ্টিত সেইখন মান্য নহ'ব। গতিকে আপোনালোকে এগ্ৰিমেণ্ট এখন যেতিয়া কৰে, এই গোটেইকেইটা বিষয়ৰ ওপৰত চকু দি পেলাই এগ্ৰিমেণ্ট কৰিব বা কণ্ট্ৰেক্টখন কৰিব, যাতে আপোনাৰ এগ্ৰিমেণ্টখন শুদ্ধ হয় আৰু লিগেলি ভেলিড হয়।